Hello future officers, welcome to Competition Care. Azir newspaper made simple series or most important topics of Muhar Bhitar Prathamate, ami dekha paisu antelope like mammal from Bhutan recorded at lowest elevation in Assam. Next news to hoise amar Northeast Gateway of Act East Policy, very important, khub guruttopurno eti news. Hekane moi 3 star 3 rating di disu. তাৰপিছত এনভাইৰনমেন্টাল ডিগ্ৰেডেশন যথেষ্ট গুৰুত্বপূৰ্ণ পুলিশ মডাৰ্নাইজেশনৰ ওপৰত আমি আলোচনা কৰিম মাইক্ৰোৱেভ অবস্কিউৰেন্ট চাফ ৰকেট প্ৰিলিমছ পাৰ্সপেক্টিভত আমি চাম কি হয় আৰু শেষত আমাৰ আছে জিআই টেগ ফৰ দলদল একেবাৰে প্ৰিলিমছ পাৰ্সপেক্টিভত কিন্তু এই সকলোবোৰ আলোচনা কৰাৰ আগতে আপোনালোকক জনাই থৈছে কম্পিটিশন কেয়াৰে আগন্তুক এপিএসসি মেইনছৰ বাবে টেষ্ট সিৰিজ লঞ্চ কৰিছে যে আপোনালোকে যদি ইন্টাৰেষ্টেড তেতিয়া হলে তলত দিয়া কন্টাক্ট নম্বৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে তেনেহলে আহক প্ৰথম নিউজটোৰ ওপৰত আমি অলপমান গুৰুত্ব প্ৰদান কৰো এন্টেলোপ লাইক ম্যামেল ফ্ৰম ভুটান ৰেকৰ্ডেড এট লোৱেষ্ট এলিভেশ্যন ইন আসাম এটা কথাটো হল এন্টেলোপ কি হয় এন্টেলোপ অলপমান চাওকচোন এই ডায়াগ্ৰামটোত ফোকাস কৰক অলপমান দেখিবলৈ কেনেকুৱা যেন লাগিছে অলপমান গোট লাইক দেন ডিয়াৰ লাইক কোনোবাই ঘোঁৰা যেন দেখিব পাৰে কিন্তু এক্স্যাক্টলি ঘোঁৰাৰ নিচিনা নহয় অলপমান জুম ইন যদি কৰে তেতিয়াহলে গম পাব এন্টেলোপ is a species এনেকুৱা এটা প্ৰজাতি যত আপুনি হেৰি ছাগলী হওক বা তেনেকুৱাকে ভেড়া জাতীয় তেনেকুৱাকে প্ৰজাতি ডিয়াৰ জাতীয় তেনেকুৱা প্ৰজাতিৰ হৈতে আপুনি অলপমান ৰিজেম্বলেন্স দেখিব আৰু এই যেটো এন্টেলোপ যেটো ৰেকৰ্ড পোৱা গৈছে অসমৰ কোট আমি পাইছো এতিয়া অসমৰ ৰায়মনা নেশনেল পাৰ্ক সকলোৱে শুনিছে ৰায়মনা নেশনেল পাৰ্কৰ বিষয়ে ৰায়মনা নেশনেল পাৰ্কত এনেকুৱা ধৰণৰ এন্টেলোপ পোৱা গৈছে আৰু এই এন্টেলোপটোৰ নাম কি এন্টেলোপটোৰ নাম হৈছে মেইনল্যান্ড সেৰো ৰেকৰ্ডেড অলোন মেইনল্যান্ড সেৰো তাৰ মানে মাত্ৰ এটাই ৰেকৰ্ডত পোৱা গৈছে আমি এনেকুৱা ধৰণৰ প্ৰজাতি আমি অসমৰ তাকো ৰায়মনা নেশনেল পাৰ্কত আমি দেখা নাপাও মাত্ৰ এটাই এনেকুৱা এটা প্ৰজাতিৰ এটাই অৰ্গানিজম এটা পোৱা আমি দেখা পাইছো এটা মেইনল্যান্ড সেৰো নো হয় কি মকলবে ইট ইজ আ ম্যামেল স্তন্যপ্ৰাণী এটি অৰ্গানিজম স্তন্যপ্ৰাণী এটি জীৱ যত আপোনাৰ অলপমান দেখিবলে এটা এন্টেলোপৰ নিচিনা হয় ছাগলীৰ নিচিনা হয় অলপ সিমিলাৰিটিজ কিছুমান আছে ওভাৰঅল এই এনিমেলটো আপুনি ক'ত পাব এই এনিমেলটো আমি মেইনলি ভুটানত পাওঁ ফিপসু ওয়াইল্ড লাইফ সেঞ্চুৰী ৰয়েল মানস নেশনেল পাৰ্ক এইবিলাক হৈছে ভুটানৰ important আমাৰ protected area হিচাপে ক'ব পাৰো এই ভুটানৰ এই important protected area সমূহত এই এন্টেলোপটো পোৱা দেখা গৈছে কিন্তু এনে আমি এন্টেলোপটো ইয়াতে পাও মেইনল্যান্ড সেৰো তাতে পোৱা যায় আৰু বুট কৰো ৰায়মনা নেশনেল পাৰ্কত যে আহিলে the main reason might be তাৰ পৰা হয়তো নামি আহিছে ঠিক আছে এই মেইনল্যান্ড সেৰোৰ উপৰিও আৰু বিভিন্ন তেনেকুৱাকে আৰু আমি বেলেগ তিনিটা প্ৰজাতিৰ সেৰো আমি পাব পাৰো যেনে এটা হৈছে জাপানিজ সেৰো এটা হৈছে ৰেড সেৰো যেটো আপুনি ইষ্টাৰ্ণ ইণ্ডিয়াত পাব বাংলাদেশ মিয়ানমাৰ তেনেবোৰ অঞ্চলত পাব আৰু এটা হৈছে টাইৱান বা ফৰমোছন সেৰো বুলিও জনাজাত এইবোৰ হৈছে সেৰো বাকি মেইনল্যান্ড সেৰো নৰমালি গম পালবে এতিয়া যেহেতুকে ভুটানৰ হেখিনি অঞ্চলত পাও মানে কি হিমালয়ান ৰিজনত আপোনালোকে বেছিকে দেখা পাব তো ইটস নেটিভ টু হিমালয়াস সাউথ ইষ্ট এছিয়া চাইনা অলপমান ঠাণ্ডা জায়গা এই এনিমেলটো এই প্ৰজাতিটো আমি পোৱা আমি দেখা পাও আৰু কেতিয়াবা আপোনালোকে হিং দেখা পাব ঠিক আছে হৰিণাৰ নিচিনা হিং দেখা পাব কিন্তু কাৰ ক্ষেত্ৰত দেখা পাব only in case of males ঠিক আছে হিং যদি দেখিছে it will be prominent in case of males হিং যদি নাই তেতিয়া হলে আপোনালোকে by default ধৰিব পাৰিব যে হেয়া কি হয় হেয়া ফিমেল হয় বাকি ওভাৰঅল ঠাণ্ডা দেশত যেহেতুকে পোৱা গৈছে ঠাণ্ডা দেশত থকা যিকোনো প্ৰাণী ঠাণ্ডা দেশ ঠাণ্ডা ৰাজ্য ঠাণ্ডা অঞ্চল বুলি গলে কি হ'ব আমাৰ সি লেভেলৰ পৰা হাই অল্টিটিউডত থাকে হেকাৰণে আপোনালোকে চাওক হাই অল্টিটিউডত থকা এটি অৰ্গানিজম হিচাপে আমি ক'ব পাৰো এটা ইম্পৰ্টেন্ট কি হয় ইম্পৰ্টেন্ট এআই হয় সে ইটস আ ভেৰি ইম্পৰ্টেন্ট স্পিচিজ আৰু IUCN যেটো স্ট্যাটাস দিছে IUCN স্ট্যাটাস চাব গলে ইয়াক ভালনাৰেবল বুলি ধৰা হৈছে আপোনালোকে IUCN স্ট্যাটাসৰ বিষয়ে নিশ্চয় আগতে শুনিছে কিতেবা কিছুমান প্ৰজাতিক এন্ডেঞ্জাৰ্ড বুলি কোৱা হয় কিতেবা ভালনাৰেবল কোৱা হয় ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড কোৱা হয় একেবাৰে লুপ্ত হৈ গলেতো আমি এক্সটিংক্ট বুলি কওঁ ৰাইট এতিয়া ইয়াৰ ভিতৰত এক্সটিংক্ট মানে একেবাৰে লুপ্তপ্ৰায় কিন্তু বাকি আপুনি যদি চাই এন্ডেঞ্জাৰ্ড ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড আৰু ভালনাৰেবল এই তিনটা ক্যাটেগৰীত যদি কিবা অৰ্গানিজম যদি হুমাই আছে তেতিয়া হলে ইহতক আমি কি বুলি কওঁ ইহতক আমি থ্ৰেটেন্ড স্পিচিজ বুলি কওঁ মনত ৰাখিব থ্ৰেটেন্ড স্পিচিজ বুলি কোৱা হয় থ্ৰেটেন্ড স্পিচিজ মানে they have some sort of
danger কিহৰ danger actually তেওঁলোকৰ population tremendously decrease হৈছে population যথেষ্ট কমিছে আৰু এই population কমাৰ ফলতে এই প্ৰজাতিটো threatened species ত পৰিণত হৈছে আৰু threatened species বুলি ক'লে comparatively অলপ threatening অলপমান যদি danger or chance যদি কম তেতিয়া হলে আমি হিহঁতক vulnerable category পেলাও যেনেকৈ আমাৰ এশিঙীয়া গড় অসমৰ যি বিখ্যাত এশিঙীয়া গড় সেই বিখ্যাত এশিঙীয়া গড় vulnerable statusতে পৰে তেনেকে অলপমান তাতকৈ যদি অলপমান situation to যদি অলপমান ডেঞ্জাৰত আছে তেতিয়া হলে আমি endangered বুলি কওঁ একেবাৰে এক্সট্ৰিম বেয়া কন্ডিশন যদি হয় একেবাৰে অৱস্থা নাই আৰু যদি ইয়াতকৈ বেছি যদি পপুলেশন যদি কমি যায় it will become extinct তেতিয়া হলে আমি critically endangered পাওঁ এটা mainland zero IUCN কি কৈছে mainland zero IUCN vulnerable বুলি কৈছে it's a threatened species ঠিক আছে তাৰ উপৰি very important the mainland zero is protected under CITES appendix 1 এটা CITES কি হয় CITES আসলতে এটি international organization হয় ঠিক আছে international environmental organization বুলি ক'ব পাৰে CITES ক এই CITES কি কৰে CITES যিবিলাক আপোনাৰ endangered species সমূহবোৰ আছে যিকোনো প্ৰজাতি হেয়া আপোনাৰ এনিমেল হ'ব পাৰে হেয়া প্লান্ট হ'ব পাৰে মুঠৰ পৰা আপোনাৰ ডেঞ্জাৰত থকা হ'ব লাগিব হে endangered species but danger endangered মানে ইয়াতে আমি IUCN prospectত আমি endangered মানে যাৰ danger যাৰ who are under threatened species হে dangerত থকা হে species সমূহক আমি CITES কি কৰে CITES ভালদৰে সালি জাৰি চাই পেলাই হেমতে CITES নিজা ববিয়াকে CITES categorization থাকে CITES categorizationত যদি appendix 1ত যদি CITES ৰাখিছে তাৰ মানে appendix 1 মানে কি CITES এটা যিকোনো এটা প্ৰজাতিক appendix 1ত ৰখা মানে ইয়াৰ অৰ্থ এয়াই যে সেই প্ৰজাতিটো আমি ভালদৰে ৰক্ষণাবেক্ষণ আমি দিব লাগিব ভালদৰে আমি সংৰক্ষণত আমি ইফৰ্ট লগাব লাগিব প্ৰটেকচনত আমি ইফৰ্ট দিব লাগিব কোনো ধৰণৰ হান্টিং ইজ prohibited যদি শিকাৰ কৰা যায় তেতিয়া হলে it is considered to be as illegal CITES appendix 1 মনত ৰাখিব appendix 1 মানে যথেষ্ট হাই লেভেল প্ৰটেকচন দিয়া হয় CITES ক্যাটেগৰি ঠিক আছে তো মেইনল্যান্ড zero মনত ৰাখিব CITES appendix 1ত ৰখা হৈছে IUCN vulnerable status দিছে এতিয়া এই মেইনল্যান্ড zero আমি ক'ত পালো ৰাইমনা ন্যাশনাল পাৰ্কত পালো এটা ৰাইমনা ন্যাশনাল পাৰ্ক ক'ত আছে এটা চাব ভেৰি ইম্পৰ্টেন্ট বৰ্তমান সময়ত যেহেতু অসম স্পেসিফিক কারেন্ট অ্যাফেয়ার্স বুলিয়ে কক বা অসম স্পেসিফিক জিকে বা জিএস খুব গুৰুত্বপূৰ্ণ হৈ পৰিছে প্ৰিলিমছ oriented exams যিকোনো APSC ৰ আন্ডাৰত হওক বা যিকোনো কম্পিটিটিভ এক্সামিনেশনত আমি অসমৰ বিষয়ে sufficient knowledge থকাটো necessary in that case ৰাইমনা ন্যাশনাল পাৰ্ক বুলি যদি আমি কম ৰাইমনা ন্যাশনাল পাৰ্ক কোন ডিস্ট্ৰিক্টৰ মাজেৰে পাৰ হৈ যায় হেখিনিও আমি জনাটো উচিত এটা ৰাইমনা ন্যাশনাল পাৰ্ক ক'ত আছে আপুনি চাওক ৰাইমনা ন্যাশনাল পাৰ্ক আপুনি কোনখিনি এৰিয়াত আপুনি পাব গোসাইগাঁৱত পাব কোকৰাঝাৰ সাব ডিভিজনত পাব ঠিক আছে কোকৰাঝাৰ ডিস্ট্ৰিক্ট অফ BTR মনত ৰাখিব ৰাইমনা আমাৰ BTRত পৰে কোকৰাঝাৰ ডিস্ট্ৰিক্টত পৰে গোসাইগাঁও আৰু কোকৰাঝাৰ সাব ডিভিজনত আপুনি ৰাইমনা ন্যাশনাল পাৰ্ক আপুনি পাব বাকি আমি সকলোৱে গম পাও যে অসমত ন্যাশনাল পাৰ্ক বুলিবলে আমাৰ কেইখন 7খন ন্যাশনাল পাৰ্ক সুন্দৰকৈ ইয়াতে মেপত আমি দিয়ে থৈছো দেখা পাইছে ইয়াৰ ভিতৰত বহুতৰ এটা কনফিউজন হয় ৰিসেন্ট বুলি ক'লে 2021ত ৰাইমনা আৰু দিহিং পাটকাই ন্যাশনাল পাৰ্কক notify কৰা হৈছিল বহুতৰ কনফিউজন ইয়াতেই থাকে যে দিহিং পাটকাইত আগতে নটিফিকেশন দিয়া হৈছে নে ৰাইমনাক আগতে নটিফিকেশন দিয়া হৈছে তো এই সিকোয়েন্সটো মনত ৰাখিব প্ৰথমতে ৰাইমনা 6th পজিশনত ৰাইমনা তাৰ পিছত শেষ বুলি নকও আমাৰ যিখন একেবাৰে the last one current prospect jikhon 7th number amar national park he 7th number national park khon hoise dihing patkai thik ase to ei map based kisuman bostu apunalke alopman gurutto pradan korile agontuk jikono examination or karone subidha hoy baki raimonar bikhoye ami gom pau je 5 june 2021 sonot environment day dina khone national park hisabe amar mukhyamantri dr himanta biswa sharma hedina khon declare korisle national park hisabe baki Gazette notification or Home Gazette notification or 9 June 2021 আমি দেখা পালো যে ইয়াক ফাইনাল declaration or পিছত যেটো ফাইনাল ধাব্বা যেটো লাগিলে বুলি কম আৰু finally it became the national park on 9 June 2021 date হিচাপে important নহয় but yes you need to keep in mind it's the sixth national park of our
state ঠিক আছে এটা ৰাইমনা ন্যাশনাল পাৰ্কৰ বাউন্ডাৰিজ খিনি অলপ চাব লাগিব এটা ৰাইমনা ন্যাশনাল পাৰ্কৰ পশ্চিমে কি পাব আপুনি সংকোচ নদী পাব মনত ৰাখিব দে এইবিলাক খুব গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট ঠিক আছে পশ্চিমত আপুনি সংকোচ নদী পাব along the interstate boundary of West Bengal and Assam আসামৰ বাউন্ডাৰি পাব West Bengal আৰু আসামৰ যেটো interstate boundary অলপমান চাওক ৰাইমনা এয়া হয়নে কোকৰাঝাৰ ডিস্ট্ৰিক্টত গোসাইগাঁও আৰু কোকৰাঝাৰ সাব ডিভিজনত আছে বাগে এয়া কি হয় পশ্চিম ফালে এটো কিহৰ বাউন্ডাৰি হয় West Bengal আৰু আসামৰ interstate boundary বাকি কি নদী পোৱা যায় সংকোচ নদী পোৱা যায় ঠিক আছে which is running from Indo-Bhutan border and Saralbhanga river on the east. Etia east ot apuni ki pabo Saralbhanga river on the east. Thik ase? Runs northward till it touches the Indo-Bhutan international boundary on the north. East ot to apuni Saralbhanga pabo nodi. North ot ki pabo? Ya kar logot amar border lagi ase? Bhutanor logot border lagi ase. Thik ase? Tar pisot remaining part of Ripu Reserve Forest on the south. আৰু তলৰ ফালে আপুনি কি পাব ৰিপু ৰিজাৰ্ভ ফৰেষ্ট চিৰাং ৰিপু শুনিছে হে ৰিপু ৰিজাৰ্ভ ফৰেষ্ট দক্ষিণত ঠিক আছে কি কি কলো সংকোচ নদী পশ্চিমত সৰলভঙা পূবত ওপৰত আমি কি দেখা পাইছো ইণ্ডো ভুটান বৰ্ডাৰ আমি দেখা পাইছো আৰু তলফালে আমি কি দেখা পাইছো ৰিপু ৰিজাৰ্ভ ফৰেষ্ট আমাৰ সাউথত এয়াই হৈছে আপোনাৰ ৰাইমনাৰ ওভাৰঅল জিওগ্ৰাফিক্যাল বাউন্ডাৰিজ বাকি আমি গম পাওই যে হিমালয়ান ফুটহিলত আছে লগতে যেহেতুকে ভুটানৰ লগত লাগিয়ে আছে হে কাৰণে ফিপসু ওয়াইল্ড লাইফ সেঞ্চুৰীৰ লগতো আমাৰ মিহলি হৈ আছে মিক্স বুলি ক'ব এতিয়া আমি এয়া মানুহেহে পলিটিক্যাল বাউন্ডাৰি দিছে নেচাৰে এনেকুৱা কোনো ধৰণৰ পলিটিক্যাল বাউন্ডাৰি দিয়া নাই বাকি বক্সা টাইগাৰ ৰিজাৰ্ভ অফ ওয়েস্ট বেংগলৰ লগতো আমাৰ বাউন্ডাৰি শেয়াৰ হৈ আছে তো ইট ইজ ফৰ্মিং আ লাৰ্জ ট্ৰান্স বাউন্ডাৰি কনজাৰভেশ্যন ল্যান্ডস্কেপ অফ মোৰ দেন দিস মাচ অফ এৰিয়া ট্ৰান্স বাউন্ডাৰি মানে দুখন দেশৰ মাজত এটা হিউজ এটা বাউন্ডাৰি আমাৰ হৈ আছে বাকি ৰাইমনা কিহৰ কাৰণে বিখ্যাত মনত ৰাখিব গোল্ডেন লাংগুৰ সোণালী বান্দৰ সোণালী বান্দৰ ক'ত পোৱা যায় ইটস এন এন্ডেমিক স্পিচিজ ঠিক আছে ইটস এন এন্ডেমিক স্পিচিজ তাতে আপুনি পাব ভুটানৰ ফালে পাব ভুটান যেহেতুকে লাগি আছে সেইখিনি অঞ্চলত আপুনি খুব বেছিকৈ আপুনি সোণালী বান্দৰ পাবলে আপুনি সক্ষম হ'ব এণ্ড ইট হ্যাজ বিন নেমড এজ দি মাস্কট অফ বড়োলেণ্ড ৰিজন মনত ৰাখিব তাৰ উপৰি আপুনি কি পাব বেংগল স্লো লৰিছ বুলি কোৱা হয় এছামিছ মেকাও পাব ৰিচাস মাংকি পাব ক্যাপ লাংগুৰ পাব বিভিন্ন প্ৰজাতিৰ বান্দৰ প্ৰজাতি পোৱা যায় বাকি তাৰ উপৰি আপুনি এছিয়ান এলিফেন্ট হাতী পাব ৰয়েল বেংগল টাইগাৰ পাব লিওপাৰ্ড পাব গড় পাব চিতল পাব হৰ্নবিল পাব ঠিক আছে পখিলাৰ বিভিন্ন প্ৰজাতি পাব বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি পাব প্লান্টস পাব অৰ্কিড পাব it's rich in biodiversity here through আমি এটাই গম পালো যে it's rich in biodiversity moving on to the next news northeast gateway of act east policy আৰু যেটো স্টেটমেন্ট আমাৰ দ্ৰৌপদী মুৰ্মু প্ৰেসিডেন্ট অফ ইন্ডিয়া দ্ৰৌপদী মুৰ্মুৱে কি কৈছে গভৰ্নমেন্ট ইজ working to make northeast gateway of act east policy ঠিক আছে এটা ইয়াৰ থ্ৰুৰে জুনে মোৰ লগত অফলাইন হক বা অনলাইনত জুনে মোৰ লগত ক্লাস কৰে নিশ্চয় মোৰ মুখত হয়তো এবাৰ বা দুবাৰ হলেও কেতিয়াবা লুকিষ্ট পলিসি এক্টিভ পলিসি এনেবোৰ টাৰ্মিনোলজিস আপোনালোকে মোৰ মুখত শুনা পাইছে কেতিয়াবা হয়তো মই আপোনালোকক বুজাইও দিছে লুকিষ্ট পলিসি এক্টিভ পলিসি কি হয় তো আমি এটা বস্তু জানি থোৱা উচিত যে লুকিষ্ট পলিসি 1992 ত পিভি নৰসিংহ ৰাও যেতিয়া সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিল তেখেতৰ টাইমত লুকিষ্ট পলিসি ইমপ্লিমেন্ট কৰা হৈছিল ঠিক আছে লুক ইষ্ট পূবৰ ফালে সোৱা লুকিষ্ট পলিসি হে প্ৰথমবাৰৰ বাবে আমি চাব গলে অলপমান নৰ্থ ইষ্টৰ দিশত অলপমান ফোকাস কৰাৰ নিচিনা আমি অনুভৱ কৰিছিলো কিন্তু লুকিষ্ট পলিসি 1992 ত ইমপ্লিমেন্ট কৰা সত্ত্বেও আমি তেনেকুৱা পজিটিভ ৰিজাল্ট কিন্তু আমি দেখা পাবলৈ সক্ষম নহওঁ বাট ইন দ্য ইয়াৰ 2014 সনত আমাৰ এনডিএ গভৰ্নমেন্ট যেতিয়া আহে তেতিয়া আমাৰ লুকিষ্ট পলিসিটো আপগ্ৰেড কৰা হল কি কোৱা হল লুকিষ্ট পলিসি আপগ্ৰেড কৰি পেলে এক্ট ইষ্ট পলিসি বনোৱা হল ইয়াৰ অৰ্থ এই আছে আমি কেৱল আমাৰ নৰ্থ ইষ্ট ৰিজন বা উত্তৰ পূব ফালে আমি কেৱল চাই থাকিলেই নহব তাতে আমি গুৰুত্ব প্ৰদান কৰি we need to put some sort of action হেই কাৰণে লুকিষ্ট পলিসি নহয় কেৱল চাই থাকিলেই নহব আমি এক্ট কৰিব লাগিব this is why this is called as act is policy it's a diplomatic initiative ঠিক আছে
ভাৰত আৰু সাউথ এছিয়া বা এছিয়া পেসিফিক এই ৰাজ্যসমূহৰ হৈতে ভাৰতে যদি এটা প্ৰপাৰ এটা ভাল টাই আপ এটা যদি বজাই ৰাখিবলৈ লাগে তেতিয়া হলে নৰ্থ ইষ্ট ক্যান বি দ্য গেটৱে ঠিক আছে আজি আমাৰ মেইনলি ইন্ডাষ্ট্ৰিজ বিলাক এটা গুজৰাট বা অন্য তেনেকে আমাৰ দেশৰ অন্য প্ৰান্তত এটা ইন্ডাষ্ট্ৰিজ বিলাক সেট হৈ আছে এটা আমি যেতিয়া সাউথ এছিয়া বা এছিয়া পেসিফিক ৰিজনৰ হৈতে যেতিয়া আমি ইকোনমিক টাই আপ যেতিয়া আমি বিল্ড কৰিম ট্ৰেডিং পাতি যেতিয়া আমি কৰিম বিজনেছৰ লগত যেতিয়া আমাৰ এইবিলাক গুটেই আলোচনা হ'ব তেতিয়া গুজৰাট বা অন্য প্ৰান্তৰ পৰা যদি আজি হৈ তাৰলৈকে যাব যদি লাগে ট্ৰান্সপোৰ্টেশন কষ্ট ইজ হিউজ অন দি আদাৰ হ্যান্ড নৰ্থ ইষ্টক যদি আমি ইন্ডাষ্ট্ৰিয়েল হাব যদি বনাব পাৰো তেতিয়া হলে কি হ'ব তেতিয়া হলে অটোমেটিক ট্ৰান্সপোৰ্টেশন কষ্ট কমি যাব ইণ্ডিয়া will be a very good source of all these things আমি সেই কাৰণে আমাৰ ইকোনমিক প্ৰসপেক্টত হক স্ট্ৰেটেজিক প্ৰসপেক্টত হক কালচাৰেল টাই আপ ৰাখিবৰ কাৰণে স্পেশালি উইথ এছিয়া পেসিফিক ৰিজন সকলোৰে হৈতে আমি যদি এটা পজিটিভ এসপেক্টত আমি যদি এটা বান্ধন আমি যদি এটা বন্ডিং এটা ক্ৰিয়েট কৰিব খুজো তেতিয়া হলে আমি ফোকাস কৰিব লাগিব কি হয় আমি ফোকাস এক্ট ইষ্ট পলিচিত আমি ফোকাস কৰিব লাগিব মনত ৰাখিব এইটো কথা বাকি মই অলৰেডি আপোনালোকক জনালবে এইম অফ এক্ট ইষ্ট পলিচি বুলি কলে যিখিনি কলো ইকোনমিক কোঅপাৰেশন কালচাৰেল টাইজ স্ট্ৰেটেজিক ৰিলেশনশিপ হেয়াই হৈছে আমাৰ aim of act is policy but focusing on the development of the northeast region monot rakhibo why because it's a gateway to the southeast asia region baki security eta gurutto pradan kora hoise act is policy er antargoto karon bortoman homoyot south china hagorot china er ji dokhol China is enuka ke dominance or srishti korise hey south china sea china dominance of kisu porimane holeo ami olopman normalize koribor karone ami india ki hot focus kori asu india focus korisu if south china sea can be occupied by china then indian ocean can also be dominated by india why indian ocean not kele china kele usa ahi pelai tate khuponi putibo nohoy আমিও চাইনিজ এগ্ৰেছনৰ পৰা বাচিবৰ কাৰণে আমিও নিজৰ পাৱাৰ শোকেস কৰিব লাগিব তো ইন্ডিয়ান ওশনত ইন্ডিয়াই নিজৰ ৰোল নিজৰ ফোর্স ব্যৱহাৰ কৰিব লাগিব আৰু ইন্ডিয়ান ওশনত নিজৰ এই দম যদি আমি বজাই ৰাখিব লাগে তেতিয়া হলে আমি এক্ট ইষ্ট পলিচি আমি মেইনটেইন কৰিব লাগিব কিয় কাৰণ আমি হে দম আমি কোনোবা এটা টেৰিটৰিত আমি নিজৰ দম যদি আমি হে গুৰুত্ব সহকাৰে যদি আমি ৰাখিব পাৰ তাৰ কাৰণে আমাক কি লাগিব তাৰ কাৰণে আমাক প্ৰপাৰ ডিফেন্স prospector আমি আগবাঢ়িব লাগিব তাৰ কাৰণে কি লাগিব তাৰ কাৰণে টকা পইচা লাগিব টকা পইচা কেনেকৈ হ'ব যেতিয়া আমি ট্ৰেডিং কৰিম যেতিয়া আমাৰ বিজনেস হ'ব আৰু বিজনেস নট উইদিন দ্য কান্ট্ৰি বাট আমি ভাল অন্যান্য ৰাজ্য দেশসমূহৰ হৈতেও আমি বিজনেস কৰিব জানিব লাগিব আৰু হেহে বৰ্তমান আমি কি দেখা পাইছো বৰ্তমান আমি দেখা পাইছো যে কোৱেড গ্ৰুপৰ ইণ্ডিয়া মেম্বাৰ হয় এতিয়া আপোনালোকে মোক জনাব লাগে আমাৰ কোৱেড মানে কোৱেডত কি আছে চাৰিখন দেশ আছে এই কোৱেড গ্ৰুপৰ যি চাৰিখন দেশ সেই চাৰিখন দেশৰ এখন দেশটো মই ভাৰত বুলি কলবে বাকি আপোনালোকে মোক তিনখন দেশৰ কথা ক'ব লাগে তিনখন দেশৰ নাম জনাব লাগে এটা কোৱেড বুলি কলে ভাৰতৰ উপৰিও বাকি তিনখন দেশ কি হয় হে আপোনালোকে কাইন্ডলি কমেন্ট সেকশনত জনাবলে নাপাহৰিব বাকি এক্ট ইষ্ট পলিচিৰ চাৰিটা সি আমি চাৰিটা সি ফোকাসত যদি ৰাখিব পাৰো তেতিয়া হলে আমাৰ এক্ট ইষ্ট পলিচি ভালদৰে ইমপ্লিমেন্ট কৰিব পাৰিম এটা যেনেকে প্ৰমোটিং দ্য কালচাৰ কলা সংস্কৃতি আমি বজাই ৰাখিব লাগিব প্ৰমোটিং কমাৰ্স অবভিয়াসলি বিজনেছৰ কাৰণে আৰু এই সকলোবোৰ কৰিবৰ কাৰণে আজি যদি আমি বিজনেস ডেভেলপ কৰিব খুজো বিজনেস ডেভেলপৰ কাৰণে আমাক কি লাগিব প্ৰপাৰ কানেক্টিভিটি লাগিব প্ৰপাৰ কমিউনিকেশন লাগিব আৰু শেষত আমাক কিহৰ প্ৰয়োজন হ'ব আমাক লাগিব কেপাসিটি বিল্ডিং দিস ফোৰ সিজ আৰ ট্ৰেমেন্ডাসলি ইম্পৰ্টেন্ট ফৰ এক্ট ইষ্ট পলিচি এতিয়া এক্ট ইষ্ট পলিচিৰ অন্তৰ্গত যদি আমি কানেক্টিভিটি যদি আমি বৃদ্ধি কৰিব লাগে আমি এনহেন্স যদি কৰিব লাগে কানেক্টিভিটি কমিউনিকেশন এই সকলোবোৰ যদি আমি ভালদৰে আমি যদি ইম্প্ৰোভাইজ কৰিব লাগে ইম্প্ৰোভাইজ কৰিবৰ কাৰণে ভাৰতে কিছুমান steps লোৱা ইনিশিয়েটিভ লোৱা আমি দেখা পাইছো যেনে as example আগৰতলা আখাউৰা ৰেল লিংক বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ মই অলৰেডি আপোনালোকৰ লগত এনএমএছ এটা কৰিছিলো আপোনালোকক জনাইছিলো ঠিক হেদৰে intermodal transport linkages in inland waterways through Bangladesh See, Bangladesh is very important for us. ঠিক হেদৰে আমাৰ কালাদান মাল্টি মডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট তাৰ পিছত ট্ৰাইলেটাৰেল হাইৱে প্ৰজেক্ট কাৰ লগত নৰ্থ ইষ্টৰ হৈতে মিয়ানমাৰ আৰু থাইলেণ্ডক যাতে আমি কানেক্ট কৰিব পাৰো তাৰ কাৰণে আমি এনেকুৱা ধৰণৰ কানেক্টিভিটি
কমিউনিকেশ্যন ডেভেলপমেন্টৰ কাৰণে আমি এনেকুৱা ধৰণৰ পলিসি বা প্ৰজেক্ট আমি হাতত লৈছো তাৰ পিছত আমাৰ ইণ্ডিয়া জাপান জি এক্ট ইষ্ট ফোৰাম ইণ্ডিয়া জাপান এক্ট ইষ্ট ফোৰামৰ অন্তৰ্গত আমি কিহত ফোকাস কৰিছো ৰাস্তা ঘাট ব্ৰিজ পাতি আমি ডেভেলপ কৰিবৰ কাৰণে হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ যাতে আমি আৰু বেছি ইম্প্ৰোভাইজ কৰিব পাৰো মডাৰ্নাইজ কৰিব পাৰো এই সকলোবোৰত আমি ফোকাস কৰিছো বাকি Asian countries burar logot ami eta collab korisu jate ji kono bemar azar especially during the pandemic covid-19 or time ami kihot focus korisu medicine supply ityadi heblak Asian countries ot ami focus korisilu tar pisot 1000 students ok PhD fellowship dia hobo that have been offered at IITs for Asian countries participants. Ita IIT ahi. Hey Asian country ontorgoto ASEAN not GZ countries included hoyase teoluke ahi pala IIT PhD kind of fellowship pabo. 1000 tenuka bahira foreign students e PhD fellowship loi pala IITs burot bharator IITs ot পঢ়িবলে সক্ষম হ'ব এনেকুৱা ধৰণৰ আমি পলিসি আমি ইমপ্লিমেন্ট কৰি আছো ফৰ টাই আপ কালচাৰাল টাই আপ ইকোনমিক টাই আপ connectivity tie up সকলো ধৰণৰ আমি tie up আমি we are trying to focus on that তাৰ উপৰি আমি দেখা পাইছো ভাৰতে কেম্বোডিয়া লাওস म्यांमार আৰু ভিয়েটনামৰ হৈতে কি কৰিছে কুইক ইম্প্যাক্ট প্ৰজেক্ট এটা আমি জানিব লাগিব যে কুইক ইম্প্যাক্ট প্ৰজেক্ট কি হয় QIPs কি হয় QIPs কুইক ইম্প্যাক্ট নামতে মিনিং লুকাই আছে নামতে অৰ্থ লুকাই আছে কুইক ইম্প্যাক্ট সৰু সৰু প্ৰজেক্ট স্মল স্কেল প্ৰজেক্ট যত আপোনাৰ ইনষ্টলেশন কষ্ট ইনিশিয়াল কষ্ট যথেষ্ট কম হ'ব স্মল স্কেল হ'ব low cost project যেহেতুকে cost কম সময়ৰ ভিতৰতে আমি ৰিজাল্ট আমি যাতে পাব পাৰো তেনুকা ধৰণৰ আমি প্ৰজেক্ট কিছুমান ইমপ্লিমেন্ট কৰিছো ভাৰতে কেম্বোডিয়া লাওস म्यांमार ভিয়েটনাম এই দেশসমূহৰ হৈতে কি কৰিছে QIP কুইক ইম্প্যাক্ট প্ৰজেক্ট ইনিশিয়েট কৰা আমি দেখা পাইছো কি হট স্পেশালি ইন দা ফিল্ড অফ এডুকেশন water resource health মনত ৰাখিব এবলাক হৈছে কিছুমান ইম্পৰ্টেন্ট পইণ্ট বাকি নৰ্থ ইষ্টৰ এই গুটে North Eastern significance current prospect of যথেষ্ট গুৰুত্বপূৰ্ণ এটা আপোনালোকে কিতাবা আমাৰ প্ৰাইম মিনিষ্টাৰক দেখা পাব পাৰে অসমীয়া গামুছাখন লয় আৰু আমি মানুহখিনি খুব ইমোশনাল হৈ যাও আমি ভাবু যে বা আমাৰ প্ৰাইম মিনিষ্টাৰজন অসমীয়াৰ বাপতিখাখন গামুছাখনেচোন গলত আৰি লৈছে কিন্তু চাওক এয়া বুজোৱা নাই যে তেওঁ গামুছাখন অসমক ভাল পাই পেলাই লৈছে দিস ইজ অলসো আ স্ট্ৰেটেজি তেনেকে আমাৰ স্ট্ৰেটেজি কাৰেন্ট প্ৰস্পেক্টত North Eastern strategy যথেষ্ট বাঢ়ি গৈছে strategic values আমাৰ বাঢ়ি গৈছে ASEAN agreementor কাৰণে আমাৰ foreign policy কাৰণে North Eastern গুৰুত্ব যথেষ্ট বাঢ়ি গৈছে কাৰণ আমি South East Asiaৰ হৈতে আমাক এটা connecting link লাগিব আৰু সেই connecting linkৰ বাবে that is definitely North East is very important তাৰ উপৰি North Eastৰ যি প্ৰাকৃতিক সৌন্দৰ্য হে প্ৰাকৃতিক সৌন্দৰ্য ন্যাচাৰাল বিউটি হে ন্যাচাৰাল বিউটিও বহুতো লোকক attract কৰিব পাৰে টুৰিষ্টক attract কৰিব পাৰে to we can think about tourism opportunity tourism যদি আমি ডেভেলপ কৰিব পাৰো তেতিয়া হলে আমাৰ তাৰ পৰা আমাৰ কিছু সংখ্যক হলেও আমাৰ ইকোনমিক ডেভেলপমেন্টৰ দিশত আমি আগবাঢ়ি যাব পাৰিম হেৰিটেজ টুৰিজম বুলিও আছে হেৰিটেজ টুৰিজম ঠিক আছে হেহত আপোনালোকৰ বাবে এই আৰ্টিকেলটোৰ পিছত এটা মেইনছ প্ৰেক্টিস কোৱেশ্চন ৰখা হৈছে ডিসকাস হাউ this policy has been beneficial for northeast region আপোনালোকে উত্তৰটি লিখি পেলাই আপোনালোকে আমাক পঠিয়াবলৈ নাপাহৰিব coca.testseries@gmail.com ইয়াতে আপোনালোকে আমাক পঠিয়াব পাৰে মুভিং অন টু দ্য নেক্সট নিউজ এনভাইৰনমেন্টাল ডিগ্ৰেডেশন খুব ঘনাই এনেকুৱা ধৰণৰ আৰ্টিকেলস উলাই আছে আৰু আমি গম পাওঁই এনভাইৰনমেন্টাল ডিগ্ৰেডেশন যোৱা 10টা বছৰ নৰ্থ ইষ্ট আৰু স্পেসিফিক্যালি অসমত কি হৈছে লাৰ্জেষ্ট ডিফৰেষ্টেশন হৈছে কি কাৰণে হৈছে আৰবানাইজেশন টাউনশিপ বৃদ্ধি পাইছে আৰবান এৰিয়াজ বৃদ্ধি পাইছে ইন্ডাষ্ট্ৰিয়েলাইজেশন ইন্ডাষ্ট্ৰিজ বেছি হৈছে আৰু ইকোনমিক ডেভেলপমেন্টৰ কাৰণে আমি ন্যাচাৰাল ৰিসোৰ্স প্ৰাকৃতিক prospect আমি যদি ন্যাচাৰালি যদি আমি সাবলে যাও ন্যাচাৰাল ৰিসোৰ্স আমি কি কৰি আছো আমি ধ্বংস কৰি আছো কাৰণ ন্যাচাৰাল ৰিসোৰ্স যদি আপুনি আপোনাক যদি ইন্ডাষ্ট্ৰিজ ডেভেলপ কৰিবৰ কাৰণে ব্ৰিজ ৰোড ৰেলৱে ডেভেলপ কৰিবৰ কাৰণে আপুনি যদি স্পেস নাপায় আপুনি কেনেকে কাম কৰিব ৰাইট overall environmental degradation বুলি কলে আমি কি বুজি পাও environmental degradation বুলি কলে আমাৰ যদি বায়ুৰ কোৱালিটি যদি নষ্ট হৈছে পানীৰ কোৱালিটি যদি নষ্ট হৈছে মাটিৰ কোৱালিটি যদি নষ্ট হৈছে তাৰ উপৰি ইকোসিস্টেম যদি নষ্ট হৈছে হ্যাবিটেট লস বিভিন্ন জীবজন্তুৱে যদি থাকিবলৈ জাগাৰ অভাৱ বৰ নিচিনা তেওঁলোকৰ সিচুৱেচন হৈছে ওয়াইল্ড লাইফ extinction তাৰ কাৰণে পপুলেশন ওয়াইল্ড লাইফৰ পপুলেশন যদি ডিক্লাইন হৈছে আৰু লগতে পলিউশনৰ নিচিনা যদি
সিচুৱেচন সৃষ্টি হৈছে পলিউশনৰ মাত্ৰা যদি বৃদ্ধি পাইছে এই সকলোবোৰক আমি একেলগে এনভাইৰনমেন্টাল ডিগ্ৰেডেশন বুলি ক'ব পাৰো আৰু ইয়াৰ কাৰণসমূহ মই আপোনালোকক ক'লৱে মূল কাৰণ এটা হৈছে ট্ৰিমেন্ডাছ ইনক্ৰিজ ইন পপুলেশন এক্সপ্লোজন হ'ব ধৰিছে পপুলেশন এক্সপ্লোজন হলে অবভিয়াসলি মানুহক থাকিবৰ কাৰণে স্পেস লাগিবই এটা থাকিবৰ কাৰণে স্পেস খাদ্যৰ বাবে স্পেস বিভিন্ন প্ৰসপেক্টত ৰিসোৰ্সেছৰ কাৰণে মানুহৰ মাজত হাহাকাৰ সৃষ্টি হ'ব তো অটোমেটিক্যালি ন্যাচাৰাল ৰিসোৰ্সেছত ইম্প্যাক্ট পৰাটো স্বাভাৱিক কথা আৰু মানুহে তেতিয়া কি কৰিব ৰিসোৰ্স এক্সপ্লইট কৰিবলৈ আৰম্ভ কৰিব কিন্তু চাব গলে নেচাৰ হ্যাজ প্ৰভাইডেড আস এনাফ ফৰ মেনছ নীড বাট উই ডু নট হ্যাভ এনাফ ফৰ মেনছ গ্ৰীড হয়নে এনেকুৱা এখাৰ কথা কোনে কৈছিলে মহাত্মা গান্ধী কৈছিলে যে প্ৰকৃতিয়ে আমাক সাফিশিয়েন্ট দিছে আমাৰ যিখিনি নীড আমাৰ যিখিনি প্ৰয়োজন সেই প্ৰয়োজনখিনি আমি যদি পুৰা কৰিব লাগে তাৰ কাৰণে প্ৰকৃতি আমাক যথেষ্ট দিছে সাফিশিয়েন্ট দিছে কিন্তু আমাৰ যি গ্ৰীড ইয়াৰ পিছত আমাৰ যি লাগে এই যেটো গ্ৰীড টু পুৰা কৰিবৰ কাৰণে কিন্তু প্ৰকৃতি আমাক সাফিশিয়েন্ট দিয়া নাই এটা বৰ্তমান যদি পপুলেশন এক্সপ্লোজন যদি হৈ থাকে মানুহৰ কি হ'ব মানুহে people will keep on exploiting the resources আৰু ৰিসোৰ্স যিমান এক্সপ্লইট হ'ব সিমান বেছি এনভাইৰনমেন্টাল ডিগ্ৰেডেশন হোৱাটো স্বাভাৱিক কথা বাকি তাৰ উপৰি চাব গলে গছ গছনি যেহেতুকে কাটা হৈছে আমি গম পাওঁ trees play a major role in water cycle হয়নে আমি সকলোৱে গম পাওঁ কেনেকে কোকচোন কেনেকে সৰি Okay, মই যেটো আপোনালোকক খুদিলো how trees are responsible for water cycle এই বস্তুটো জানিবৰ বাবে আপোনালোকে কি কৰিব লাগিব আপোনালোকে একদম বেসিক বস্তু এটা গছ গছনি কি কৰে trees play a major role গছ গছনি কি কৰে এটা ইম্পৰ্টেন্ট এটা সাইকেল আছে যাক আমি ট্ৰান্সপিৰেচন বুলি কওঁ ট্ৰান্সপিৰেচনৰ থ্ৰুৰে ট্ৰিমেন্ট এটা চাও গছ গছনিক বহু huge amount of পানীৰ প্ৰয়োজন হয় এটা ইয়াতে গ্ৰাউণ্ডত থাকিব পানী হয়নে গ্ৰাউণ্ডত পানী থাকিব পানী এবজৰ্ব কৰিব কিন্তু 97% of the water 97% of the water that is being absorbed by the plants আমাৰ গছ গছনিয়ে যিমান পানী এবজৰ্ব কৰিব তাৰে প্ৰায় 90 কৈ অধিক প্ৰায় 97% ইমানখিনি পানী কি কৰে আকৌ ভাপ হিচাপে ওয়াটাৰ ভেপাৰ হিচাপে গছ গছনি সমূহে এৰি দিয়ে আৰু এই প্ৰসেছকে আমি কি বুলি কওঁ এই প্ৰসেছকে আমি ট্ৰান্সপিৰেচন বুলি কওঁ বুজি পাইছে পানীখিনি গছে ললে এবজৰ্ব কৰিলে আৰু বাকি হিউজ এমাউন্টত পানী গছে কি কৰে ওয়াটাৰ ভেপাৰ হিচাপে ভাপ হিচাপে এৰি দিয়ে এনভাইৰনমেন্টক ইয়াকে আমি ট্ৰান্সপিৰেচন বুলি কওঁ এটা এনভাইৰনমেন্টত যেতিয়া গুটেইখন যেতিয়া ওয়াটাৰ ভেপাৰ জলীয় বাষ্প ৰূপে যেতিয়া গুটেইখন ওয়াটাৰ ভেপাৰ যেতিয়া এটা এনভাইৰনমেন্টত থাকিব লাহে ইহত বিলাক কি হ'বগে লাহে ইট উইল হেল্প ইন কনডেনসেশন আৰু thereby লগালক তেতিয়া ক্লাউড ফৰ্মেশনত ইম্প্যাক্ট হ'ব ক্লাউড যেতিয়া ফৰ্ম হ'ব ইটস অবভিয়াস যে বৰষুণ হ'বই সেই কাৰণে ওয়াটাৰ সাইকেলত খুব গুৰুত্বপূৰ্ণ ৰোল প্লে কৰা আমি গম পাওঁ কিন্তু বৰ্তমান এনভাইৰনমেন্টাল ডিগ্ৰেডেশনৰ ফলত কি হৈছে বৰ্তমান এনভাইৰনমেন্টাল ডিগ্ৰেডেশনৰ ফলত গছ গছনিৰ অভাৱ হোৱা কাৰণে এই ওয়াটাৰ সাইকেলত হেম্পাৰ হোৱা আমি দেখা পাইছো soil deterioration and erosion হৈ আছে গছ গছনি নাই কাৰণে কি হৈ আছে মাটি খহি আছে obvious কথা climate change হৈ আছে গোলকীয় উষ্ণতা climate change flood drought extreme events আমি দেখা পাইছো pollution হৈছে অলৰেডি আমি গম পাইছো acid rain জাতীয় এনেকুৱা ধৰণৰ হৈছে এটা যেহেতুকে pollutionৰ মাত্ৰা বৃদ্ধি পাইছে pollutionৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে এতিয়া জিমান বেছি আমি ইন্ডাস্ট্ৰিয়েলাইজেশনৰ কাৰণে হওক বা কমাৰ্শিয়েলাইজেশনৰ কাৰণে হওক আমি জিমান বেছি আমাৰ এমিশন এটা সালফাৰ এমিশন বৃদ্ধি পাইছে নাইট্ৰজেন এমিশন বৃদ্ধি পাইছে এই সালফাৰ আৰু নাইট্ৰজেন জিমান
এনভাইৰনমেন্টত যিমান মিহলি হ'ব সিমান বেছি কি হ'ব এসিড ৰেইনৰ নিচিনা সিচুৱেশন বৃদ্ধি পাব ওভাৰঅল ইফেক্টস ওভাৰঅল আমি গম পালৱে গুটেইখিনি মই আপোনালোকক কলৱে আপোনালোকে এবাৰ চকু ফুৰাই আপোনালোকে চাব পাৰে জেনাৰেল ইফেক্টস আমি সকলোৱে গম পাইছো এগ্ৰিকালচাৰত ইম্পেক্ট পৰিব একেবাৰে স্বাভাৱিক কথা গম পাইছোৱে আনসাস্টেইনেবল প্ৰেক্টিস কাৰণ গুটেই নষ্ট যেতিয়া হৈ যাব ধ্বংস যেতিয়া হৈ যাব মানুহৰ মাজত আৰু কি হ'ব খোৱা কামৰা লাগিব মানুহে তেতিয়া এক্সপ্লয়টেশনত ফোকাস কৰিব আনসাস্টেইনেবল প্ৰেক্টিছত ফোকাস কৰিব সোশ্যাল আৰু ইকোনমিক ইম্পেক্টও পৰিব ৰাইট আৰু বিশেষকৈ কি হ'ব it affects children right it affects children and it affects girls মনত ৰাখিব social impact এতিয়া আপোনালোকে মোক জনাব লাগে how environmental degradation impacts children and girls how environmental degradation আজি যদি আমাৰ প্ৰকৃতি পৰিবেশ যদি ধ্বংস হয় most vulnerable বুলি কলে women আৰু children most vulnerable কিয় এই প্ৰশ্নটো মই আপোনালোকক সুধিছো এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে মোক দিব লাগে এয়াৰ পলিউশন আমি গম পাইছো এইখিনি আৰু মই আপোনালোকক ৰিপিটেড কৰি নাথাকো ঠিক আছে ৰুৰাল আৰু আৰবান পলিউশন বুলি কলে আমাৰ গাঁৱে ভুঁয়ে পলিউশন হ'ব পাৰে আৰবান এৰিয়াটো পলিউশন হ'ব পাৰে বাকি ওভাৰঅল চাব গলে খুব নেগেটিভ ইম্পেক্ট আমাৰ ওপৰত পৰিব ঠিক আছে খুব নেগেটিভ ইম্পেক্ট আমাৰ ওপৰত পৰিব এতিয়া এই সকলোবোৰ যেতিয়া হ'ব এই সকলোবোৰ এতিয়া কি কাৰণে আমাৰ হে কাৰণে এনভাইৰনমেন্ট কনজাৰভেশন কি কাৰণে ইম্পৰ্টেন্ট বিকজ এনভাইৰনমেন্ট যদি আমি কনজাৰ্ভ কৰিবলৈ পাৰিছো তেতিয়া হলে তাত কি থাকিব বায়োডাইভাৰ্সিটি অলপ আগতে যে মই আপোনালোকৰ সৈতে ৰাইমনা নেশনেল পাৰ্কৰ বিষয়ে আলোচনা কৰিলো ৰিয়েলাইজ কৰিছে নে বিভিন্ন প্ৰজাতি কিমান বিভিন্ন প্ৰজাতি আপুনি ৰাইমনাত পাব এটা ভাবকচোন আজি ৰাইমনাৰ যদি গছগছনি কাটি দিয়া হ'ব আপোনাৰ বাঘে থাকিব নে আপোনাৰ হাতীয়ে থাকিব বান্দৰে থাকিব কি থাকিব একো নাথাকে বায়োডাইভাৰ্সিটি ইজ ভেৰি ইম্পৰ্টেন্ট কাৰণ আমাৰ গুটেই এনভাইৰনমেন্টত এটা ফুড চেইন আৰু ফুড ৱেবৰ মাধ্যমেৰে সকলোৱে সাস্টেইন কৰি আছে কিন্তু আজি যদি বায়োডাইভাৰ্সিটি যদি নাথাকে বায়োডাইভাৰ্সিটি যদি নোহোৱা হৈ যায় গুটেই ইকোলজিত এটা ইমবেলেন্সৰ নিচিনা সিচুৱেশন এটা আহি যাব বাকি ওজন লেয়াৰো খুব বেছি এটা ডিপ্লিশন হৈ আছে আৰু এনভাইৰনমেন্ট যদি আমি প্ৰটেক্ট কৰিব নোৱাৰো ওজন লেয়াৰ ডিপ্লিশনো বহুত বেছি হ'ব আমি ওজনৰ বিষয়ে জানো আমাৰ যি হাৰ্মফুল ultraviolet ray অতিবেঙুনীয়া ৰশ্মিৰ পৰা আমাক এই ওজন লেয়াৰ খনে আমাক কি কৰে আমাক প্ৰটেক্ট কৰে ওজন লেয়াৰ ডিপ্লিশন কিহৰ বাবে হয় প্ৰাইমাৰিলি ক্লোৰোফ্লোৰোকাৰ্বন CFC ক্লোৰোফ্লোৰোকাৰ্বনৰ বাবে হৈছিল কিন্তু বৰ্তমান সময়ত আমি ক্লোৰোফ্লোৰোকাৰ্বন আমি ব্যৱহাৰ নকৰো আগতে ক্লোৰোফ্লোৰোকাৰ্বন আগতে এসি হক ফ্ৰিজ হক এনেবোৰ ইকুইপমেন্টছত ব্যৱহাৰ কৰা হৈছিল কিন্তু বৰ্তমান আমি CFC ৰ হলনি আমি অল্টাৰনেট কিবা ব্যৱহাৰ কৰিছো example hydrofluorocarbon volatile organic compound এই বস্তুবিলাক আমি ব্যৱহাৰ কৰো কিন্তু CFC ৰ হলনি আপুনি HCF ব্যৱহাৰ কৰক বা VOCs ব্যৱহাৰ কৰক যিয়ে ব্যৱহাৰ নকৰক কিয় আলটিমেটলি সকলোবোৰ বস্তু ইহতে যেহেতুকে ক্লোৰিন সবতে দেখিছে হাইড্ৰক্লোৰো ইয়াতেও ক্লোৰিন আছে volatile organic compound তো আপুনি কিছুমান ক্লোৰিন জাতীয় আপোনালোকে পাব এই ক্লোৰিন this chlorine is tremendously harmful কাৰণ ক্লোৰিনে কি কৰে ক্লোৰিনে আমাৰ যি ওজন লেয়াৰ ওজনৰ লগত ৰিএক্ট কৰি পেলাই ওজন লেয়াৰখন ভাঙি পেলাই ঠিক আছে thereby ozone layer depletion results into our harm মনত ৰাখিব এই গুটেই সিচুৱেশন বিলাক আমাৰ আহি যায় ঠিক আছে environmental instability আহিব স্বাভাৱিক কথা ঠিক আছে তো এই গুটেই বিলাকৰ বাবে আমাৰ environmental sustainability এটা বিৰাট গুৰুত্বপূৰ্ণ এটা কনসেপ্ট হৈ পৰে আপোনালোকৰ বাবে মেইনছৰ প্ৰেক্টিস কোৱেশ্চন এটা ৰখা হৈছে discuss how population growth and economic development contribute to environmental degradation focusing on urbanization industrialization and natural resource depletion evaluate the impacts on biodiversity climate change and human health and propose measures to mitigate this challenge moving on to the next news police modernization আমাৰ পুলিশ সকলক এটা ট্ৰেইনিং কম্প্ৰিহেনসিভ ট্ৰেইনিংৰ ব্যৱস্থা কৰা হৈছে কিহৰ বাবে ফৰ দা নিউ লস আমি গম পাও নতুন লস আহিছে আমাৰ আইপিসি সিআরপিসি আৰু আইএ ক ৰিপ্লেস কৰি যি নতুন ল সমূহ আহিছে নতুন আইন সমূহ আহিছে সেই নতুন আইন সমূহৰ অন্তৰ্গত পুলিশ ফোৰ্সৰ ট্ৰেইনিং কম্প্ৰিহেনসিভ ট্ৰেইনিং ফোকাস কৰা হৈছে ঠিক আছে এটা কথাটো হল যেবিলাক নতুন ল আহিছে এই নতুন ল যেহেতুকে পুলিশৰ ট্ৰেইনিংত ফোকাস কৰা আমি দেখা পাইছো কেনেকুৱা ধৰণৰ ট্ৰেইনিংত It equip police personnel with knowledge of new laws. It is যিখন নতুন আইন কানুন আহিব এই আইন কানুন যিখন আহিছে এই আইন কানুনত কিনো আছে আইপিসি সিআরপিসিৰ
চেঞ্জ কৰিব ৰিপ্লেস কৰি আমাৰ যিকেখন নতুন আইন কানুন আহিছে তাতে কি আছে সেইখিনি পুলিচে জানিব লাগিব তাৰে এটা ট্ৰেইনিং হ'ব লাগিব ফোকাস অন ৰাইটস অফ ভিকটিমছ আজি মই কিবা এটা কেছ দিবলৈ গৈছো সপোজ মই ভিকটিম মোৰ কি ৰাইটস আছে সেইখিনি পুলিচে জানিব লাগিব আজি যদি তেওঁলোকে মোৰ ৰাইটস যদি মোৰ অধিকাৰখিনিয়ে যদি নাজানে তেতিয়া হলে তেওঁলোকে মোক কেনেকৈ ৰক্ষা কৰিব স্পেশালি ফৰ উইমেন এণ্ড চিলড্ৰেন ঠিক আছে আজি যেনেকৈ work space যদি if someone is freeing if someone is experiencing sexual abuse এই বস্তুটো পুলিচে জানিব লাগিব যে উইমেনৰ ৰাইট কি আছে উইমেনৰ মহিলাৰ অধিকাৰ কি আছে ঠিক আছে যদি নাজানি পেলাই যদি বেলেগ ধৰণৰ কমেন্ট যদি তেওঁলোকে পাস কৰে যে নহয় আপোনালোক সাকে বেছিকে ঘুলমিল কৰিলে বেছি ফ্ৰেন্ডলি হৈ গল বেছি সাকে আপোনালোকে চান্স দিলে এইটো এটা আমাৰ কনসেপ্ট they should know the rights of victims okay because আমাৰ সমাজত এটা ভুল ধাৰণা যে মহিলা গৰাকী অলপ ফ্ৰেন্ডলি হলে মানুহে ভাবে যে এই মহিলা গৰাকী কি কৰি আছে মহিলা গৰাকী ভাও দিছে এই বস্তুটো people should understand this reality friendship মানুহৰ মাজত থাকিবই পাৰে এই ফ্ৰেন্ডশিপ বস্তুটো যদি বেলেগ এটা কেছত যদি বেলেগ এটা ওয়েট যদি মানুহে সোৱা আৰম্ভ কৰে আৰু সেই মানুহজনে যদি অশান্তি কৰিবলৈ সৃষ্টি কৰে that is what is the sexual abuse আৰু sexual abuse বুলি যেতিয়া কোৱা হয় sexual abuseৰ কাৰণে আপোনাক unwanted জাগাত টাচ কৰিলে sexual abuse নহয় if they are showing you some unwanted content যদি দেখুৱাইছে pornography নিচিনা যদি কিবা content দেখুৱাইছে যত আপুনি বিচৰা নাই but they are showing you আপোনাৰ মুখেৰে অবাইসমান যদি মাতিছে আপোনাক যদি sexual objectৰ নিচিনা আপোনাক যদি ফেই কৰিছে everything comes under sexual abuse so in that case you have the full right to go and lodge complaint against that particular person or against that organization কিন্তু বহু সময়ত আমি এই কামটো নকৰো বহু কথা ভাবি পেলাই আমি হয়তো এই কামটো নকৰো but anyway এনে স্থলত they should know the rights of victims ঠিক আছে enhance sensitivity in handling cases সমূহ বিৰাট sensitive হয় কিছুমান মানুহ ইমান বেছি ডিপ্ৰেসড হ'ব পাৰে যে কেস দিয়াৰ পিছত যদি ভালদৰে হেই নহয় কেতিয়াবা যথেষ্ট sensitive হয় কেতিয়াবা কোনোবা ক্ষেত্ৰত কিছুমান মানুহে হসাও ক'ব পাৰে মিছাও ক'ব পাৰে আপুনি সেই বস্তুটো ভালদৰে চালি চাব লাগিব sensitivity কাৰণ এটা ইমাজিন কৰক আজি কোনোবা এগৰাকী মহিলাই জাস্ট বিনা দুখত যদি এনেই গৈ পেলাই কাৰোবাক ফসাবৰ কাৰণে বেকাৰত ফসাবৰ কাৰণে কাৰোবাৰ এগেইনষ্ট যদি সেক্সুৱেল harassmentor যদি কেস দি দিয়ে ইন দ্যাট কেস পুলিচে যদি প্ৰপাৰ যদি ভেৰিফাই যদি নকৰে proper verify নকৰি পেলাই ডাইৰেক্ট যদি হে মানুহজনক যদি ডাইৰেক্ট জেলত যদি হুমাই দিয়ে হেতু এটা ডাঙৰ কথা হ'ব sensitive issue to right incorporate technology in judicial process technology লাগিব আজিৰ ক্ষেত্ৰত technology is very important আৰু especially we need to focus on digital evidence আজিৰ ডেটত হেতু এটা ভাল হ'ল CCTV camera যথেষ্ট থাকে কৰবাত নহয় কৰবাত তাতে তো proofs বিলাক থাকে ঠিক হেদৰে message hobo pare phone calls hobo pare digital evidence ot basically focus koribo lage incorporate technology artificial intelligence or hohayat ho prioritization of victim rights bila priority rakhibo lage human rights ase thik ase introduction of community service for petty crimes ঠিক আছে mandatory audio videography of search and seizure আজি কোবাত search and rescue যদি কৰি search operation যদি কৰিছে audio video mandatory এইবিলাক বস্তু নতুন আইনত এই বস্তুখিনি অন্তৰ্গত বাকি টেকনলজি ইম্পৰ্টেন্স আমি গম পাইছোৱে ক্লাউড বেসড ভিডিও স্টোৰেজ ডিজিটাল ইন্ডিয়া যেহেতুকে হৈ গৈছে আমি ডিজিটাল পাৰ্সপেক্টিভত আমি ফোকাস কৰাটো নেসেসাৰী তাৰ কাৰণে আমাৰ কিছুমান আমাৰ প্ল্যাটফৰ্ম আহি গৈছে যেনেকৈ Saksha and DigiLocker amar ahiye goise DigiLocker hok Saksha for proper transparency reliability amar eblak jothesto amar bhal digital technology amar ahi jwa karone ami amar kane kichu subidha hoise but still we have some sort of challenge so specifically ahom police ot amar kisuman challenge face kori asu challenge mu ki hoy prothom kotha amar man power shortage apunalike muk kok apunalukor bhitor ki mane IPS ba APS hobole bisarise etu eta dangor kotha manpower shortage adequate logistics and poor intelligence birat dangor kotha asi police jabor karone police ejon hobor karone proper intelligence thokatu necessary
ঠিক আছে বাকি পারফরম্যান্স আৰু এফিশিয়েন্সিত ইম্পৰ্টেন্স দিয়াটো খুব মানে প্ৰয়োজনীয় কাৰণ বহু সময়ত আমাৰ লবি হৈ থাকে ওপৰ লেভেলত লবি ক্ৰিয়েট হৈ থাকে আৰু সেই লবিয়ে কি কৰে লবিয়ে কিছুমান আনডিজাৰ্ভিং মানুহকো হায়াৰ ৰেংক দি দিয়ে বাট আনফৰ্চুনেটলি যদি ভাল পারফরম্যান্স কৰি আছে তেওঁলোক কি হ'ব তেওঁলোক তেতিয়া ডিমোটিভেটেড হৈ যাব পাৰে তো ইন দ্যাট কেস পারফরম্যান্স আৰু এফিশিয়েন্সিত ফোকাস কৰাটো নেসেসারি সেই কাৰণে ৰেকমেন্ডেশন হিচাপে আমি কি কৰিব পাৰো we need to think of modernization package আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টত আমি ফোকাস কৰিব লাগিব ৰুটিন ইনভেষ্টিগেশন যিবিলাক হয় ৰুটিন ইনভেষ্টিগেশনৰ হৈতে আইন কানুনবিলাক অলপমান আমি সেপাৰেট কৰিব লাগিব বাকি আমাৰ যিবিলাক কনভিকশন ৰেট এড্ৰেছিং এবাইসমেল কনভিকশন ৰেট আমি এই সকলোবিলাক ভালদৰে আমি ৰাখিব লাগিব আৰু এয়াই হৈছে আমাৰ কাৰণে ৰেকমেন্ডেশন মডাৰ্নাইজেশন তো আহিবই লাগিব গুটে ইনফ্ৰাষ্ট্ৰাকচাৰ হক ডিজিটাল মাধ্যমেৰে হক ঠিক আছে মুভিং অন টু দ্য নেক্সট নিউজ মাইক্ৰোৱেভ অবস্কিউৰেন্ট চাফ ৰকেট একেবাৰে প্ৰিলিমছ পাৰ্সপেক্টিভত কোনে বনাইছে ডিআৰডিও বনাইছে কাক দিছে ইণ্ডিয়ান নেভিক দিছে কি হয় মাইক্ৰোৱেভ মিডিয়াম ৰেঞ্জ মাইক্ৰোৱেভ অবস্কিউৰেন্ট চাফ ৰকেট MR-MOCR কি হয় একচুয়ালি কি হয় জানেনে নেভিক দিছে মানে নেভি একচুয়ালি নেভিৰ কি থাকে সাবমেৰিন থাকে এটা সাবমেৰিন এখন সাগৰৰ তলত আছে এটা মোৰ সাবমেৰিনখন বা আমাৰ সাবমেৰিনখন মোৰ শত্ৰুৱে কেনেকৈ ডিটেক্ট কৰিব মোৰ সাবমেৰিনখন মোৰ শত্ৰুৱে ডিটেক্ট কৰিবৰ কাৰণে আজিকালি সোনাৰ ৰাডাৰ এনেকুৱা ধৰণৰ টেকনলজি ব্যৱহাৰ কৰা হয় ঠিক আছে সোনাৰ টেকনলজি ৰাডাৰ টেকনলজি এনেকুৱা ধৰণৰ মুঠৰ পৰ টেকনলজি ব্যৱহাৰ কৰা হয় এই বস্তুবিলাক আমাৰ অপজিশনৰ যদি আমাৰ এনিমিৰ কিবা আছে নেকি এই বস্তুবিলাক ডিটেক্ট কৰিবৰ কাৰণে এতিয়া যদি মোৰ এনিমিয়ে যদি মোৰ submarine jahaz ebur jodi aram se easily jodi detect kore tetia hole I will be vulnerable I will be under high threat hei karone microwave obscurant chaff MR-MOC enuka eta technology eta develop kora hoise jot microwave shield ekhon eta submarine or ahe bahe ki kora hobo microwave shield ekhon di dia hobo jot radar e কোনো ধৰণৰ ডিটেকশন সাবমেৰিন নক যদি ডিটেক্ট কৰিব খুজিছে ডিটেক্ট যাতে কৰিব নোৱাৰে তাৰ কাৰণে এটা প্ৰটেক্টিভ শিল্ড কভাচ টাইপৰ প্ৰটেক্টিভ মেকানিজম এটা দি দিয়া হ'ব এয়াই হৈছে এটা স্পেশাল পাৰ্ট তো ইয়াৰ থ্ৰুৰে আমাৰ ইজি নহব এতিয়া পজিটিভ আছে নেগেটিভ আছে এটা মই যদি ব্যৱহাৰ কৰো মই অলপমান মোৰ শত্ৰুৰ পৰা বাচি যাম ঠিক হেতৰ নেগেটিভ আছে মোৰ শত্ৰু যদি ব্যৱহাৰ কৰে তেতিয়া কি হ'ব তেতিয়া হলে মই শত্ৰুৰ জাহাজ বা শত্ৰুৰ যিকোনো ইকুইপমেন্টস ডিটারমাইন কৰা ডিটেক্ট কৰাটো মোৰ কাৰণে অলপমান অসুবিধা হ'ব আৰু শেখৰটো আজি এনএমএছ ৰ শেখৰটো নিউজ আছে GI টেগ ফৰ দলদল কি হৈছে দেখি পেলাই কিবা গম পাইছে নে খাইছে নে মইতো খাইছো ভাই এই মিঠাইটো চাউলৰ গুৰি তাৰ পিছত গুড় গাখীৰ খুব টেস্টি খুব যথেষ্ট মিঠা বেছি খাব নোৱাৰি বাট এই ইয়াক দলদল বুলি কয় আৰু গোৱাই GI টেগ পাইছে দলদলৰ বাবে বাকি এনেকে আমি গম পাওঁে GI টেগ পায়ে থাকে ঠিক আছে মই কলবে যেনেকে চাউলৰ গুড়া গাখীৰ ইয়া কোকোনাট মিল্ক গুড় ইত্যাদিৰে দলদল বনোৱা হয় জেলি লাইক অলপমান একদম ফ্লাফি টাইপ জেলিৰ নিচিনা ফ্লাফি টাইপ হৈ থাকে বাকি GI টেগ কি হয় GI টেগ ইটস আ পাৰ্ট অফ IPR ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট ইয়া ফিজিক্যাল প্ৰপাৰ্টি নহয় ইয়া মাটি আপোনাৰ মাটি মোৰ মাটি তেনেকুৱা নহয় ইয়া কি হয় intellectual property right ঠিক আছে আমাৰ যি ওয়াৰ্ল্ড ট্ৰেড অৰ্গানাইজেশনৰ যি ট্ৰিপস এগ্ৰিমেন্ট হওক প্যাৰিছ কনভেনশন হওক মাড্ৰিড এগ্ৰিমেন্ট হওক লিপসন এগ্ৰিমেন্ট হওক এই সকলোৰে আন্ডাৰত আমাৰ এনেকুৱাকে IPR আছে এই IPR ৰ অন্তৰ্গত আমাৰ যেনেকে এক্সাম্পলছ হিচাপে ল'ব গলে GI টেগ পেটেন্ট কপিৰাইটছ এই সকলোবোৰ পৰে ঠিক আছে বাকি GI টেগ আমি সকলোৱে গম পাওঁ আজি কিবা এডোখৰ জেগাৰ যদি কিবা এটা স্পেশাল বস্তু এটা আছে নিজৰ যে সেই বস্তুটো আজি যেনেকে ৰসগোল্লা বুলি কলে আমি everyone of us know গামোচা বুলি কলে সকলোৱে জানো হয়নে ঢোল বুলি কলে সকলোৱে জানো GI টেগ সেই পাৰ্টিকুলাৰ অঞ্চলৰ এটা ইউনিক এটা লেবেল বুলি ক'ব পাৰো ঠিক আছে that is the GI টেগ বাকি GI টেগ ৰেজিষ্ট্ৰেচন কোনে মেনেজ কৰে Geographical Indications of Goods Registration and Protection Act of 1999 ঠিক আছে মনত ৰাখিব আমাৰ ভাৰতত আৰু শেখত ইয়াকে কৈ আপোনালোকক by the officers for the officers NMS to চাই যদি ভাল পালে তেতিয়া হলে লাইক কৰিবলৈ নাপাহৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাক অনুপ্ৰেৰণা যোগাবৰ বাবে কমেন্ট সেকশনত কমেন্ট ডাউন কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে জনাব তেতিয়া হলে obviously we will be inspired for better content thank you all thank you very much